ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে ভাদ মাহৰ 25 তাৰিখ আৰু ইংৰাজী 2024 চনৰ ছেপ্টেম্বৰ মাহৰ 11 তাৰিখ বুধবাৰ। আজি হৈছে শ্ৰী ৰাধাষ্টমী আৰু ৰাধাষ্টমী থাকিব আজি বিয়লি 6:16 পৰ্যন্ত। তাৰপিছত শুক্লা নৱমী আৰম্ভ হ'ব। যিদৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন কৰে, বহুতেও ৰাধাষ্টমীও পালন কৰে। আৰু যিসকলে ৰাধাষ্টমী ব্ৰত পালন কৰে তেওঁলোকে কমেণ্টত শ্ৰী ৰাধে ৰাধে লিখিবলৈ নাপাহৰিব। আজি নক্ষত্ৰ হৈছে জ্যেষ্ঠা নক্ষত্ৰ আৰু জ্যেষ্ঠা নক্ষত্ৰ থাকিব আজি বিয়লি 5:22 পৰ্যন্ত। তাৰপিছত মূলা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব বৃশ্চিক ৰাশি, বৃষবৰ্ণ, দেৱাৰীগণ। মৰণত আজি কোনো দোষ নাই। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:49 পৰা 9:16 পৰ্যন্ত, আকৌ 10:54 পৰা 3:01 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে পুৱা 5:10 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:27। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপোনাৰ আধৰুৱা কাম সম্পূৰ্ণ কৰিবলৈ বহুত ভাল দিন। যিকোনো ধৰণৰ পৰিৱৰ্তন সম্পৰ্কীয় কাৰ্যকলাপ সফল হ'ব, যাৰ বাবে আপুনি মানসিক চাপৰ পৰা বহু সকাহ পাব। অৰ্থাৎ আজি কৈছে যে আজি মেষ ৰাশি জাতকৰ বাবে যিবোৰ আধৰুৱা কাম বাকী আছিলে সেইবোৰ আজি সম্পূৰ্ণ কৰিবৰ বাবে ভাল দিন বুলি কৈছে। আৰু যিকোনো ধৰণৰ পৰিৱৰ্তন সম্পৰ্কীয় কাৰ্যকলাপ আজি আপোনাৰ সফল হ'ব বুলি কৈছে, আৰু যাৰ বাবে আপুনি মানসিক চাপমুক্ত হৈ থাকিব পাৰিব। পৰিয়ালৰ কোনো সদস্যৰ সৈতে বিবাহ সম্পৰ্কীয় সম্পৰ্ক আহিব পাৰে। অৰ্থাৎ কৈছে যে আপোনাৰ আজি পৰিয়ালৰ কোনো সদস্যৰ যদি বিবাহযোগ্য ব্যক্তি আছে তেন্তে সিহঁতৰ বিবাহ সম্পৰ্কীয় কোনো সম্পৰ্ক আজি আহিব পাৰে বুলি কৈছে। ব্যক্তিগত ব্যস্ততাৰ মাজতো অন্যান্য কামতো মনোযোগ দিয়াটো গুৰুত্বপূৰ্ণ হ'ব। শিশুৰ লগত বন্ধুত্বপূৰ্ণ হওক। অত্যাধিক বকাবকি কৰিলে শিশুৰ হীনমান্যতাৰ সৃষ্টি হ'ব পাৰে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যক্তিগত ব্যস্ততাৰ মাজতো আপুনি অন্যান্য কামবোৰ মনোযোগেৰে কৰিব পাৰিব বুলি কৈছে বা মনোযোগ দিয়াৰ প্ৰয়োজন আছে বুলি কৈছে। আৰু লগতে কৈছে যে আপোনাৰ সন্তানৰ লগত আজি আপুনি বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ় লৈ তোলক বুলি কৈছে। আৰু কৈছে যে বেছি বকাবকি কৰিলে আপোনাৰ সন্তানে হীনমান্যতাত ভুগিব পাৰে বুলি কৈছে। কৰ্মক্ষেত্ৰত শান্তিপূৰ্ণ পৰিৱেশ থাকিব, কিন্তু অনলাইন কাম কৰাৰ পৰিৱৰ্তে নিজৰ দলসমূহক ব্যক্তিগতভাৱে লগ পোৱাটোৱে ভাল হ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়িক কৰ্মক্ষেত্ৰখনত শান্তিপূৰ্ণ পৰিৱেশে বিৰাজ কৰিব বুলি কৈছে। আৰু লগতে কৈছে যে আপুনি অনলাইন কাম কৰাৰ পৰিৱৰ্তে নিজৰ যিসকল দল আছে তেওঁলোকক ব্যক্তিগতভাৱে আপুনি লগ পোৱাটোৱে ভাল হ'ব বুলি কৈছে। এই সময়ত কোনো অৰ্ডাৰ বাতিল হোৱাৰ সম্ভাৱনা আছে। আৰু কৈছে যে আপোনাৰ এই সময়ত আপোনাৰ ব্যৱসায়িক কিছু চুক্তি বাতিল হোৱাৰো সম্ভাৱনা আছে বুলি কৈছে বা অৰ্ডাৰ বাতিল হোৱাৰো সম্ভাৱনা আছে বুলি কৈছে। কাৰ্যালয়ত বিষয়াসকলৰ পৰা গাইডেন্স থাকিব। আৰু কৈছে যে আপোনাৰ কাৰ্যালয়ৰ যিসকল বিষয়া আছে তেওঁলোকৰ পৰা আপুনি সহযোগিতা লাভ কৰি থাকিব বুলি কৈছে। ঘৰত পৰিৱেশ মধুৰ হৈ থাকিব। স্মৰণীয় মুহূৰ্তত প্ৰেমিক প্ৰেমিকাই আউটিং আৰু ডিনাৰ আদিৰ কাৰ্যসূচীও কৰিব পাৰে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ঘৰৰ পৰিৱেশ মধুৰতাপূৰ্ণ থাকিব বুলি কৈছে। আৰু স্মৰণীয় মুহূৰ্তসমূহ প্ৰেমিক প্ৰেমিকাই আউটিং বা ক'ৰবালৈ গৈ পেলাই ডিনাৰ আদিৰ কাৰ্যসূচীৰ দ্বাৰা উপভোগ কৰিব পাৰিব বুলি কৈছে। মানসিক চাপৰ দৰে পৰিস্থিতিৰ পৰা আঁতৰি থকাটো গুৰুত্বপূৰ্ণ হ'ব। মূৰৰ বিষ থাকিব পাৰে। স্বাস্থ্যৰ প্ৰতিও সচেতন হোৱাটো জৰুৰী হ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ মানসিক চাপৰ দৰে পৰিস্থিতিৰ পৰা আঁতৰি থকাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব বুলি কৈছে। আৰু লগতে কৈছে যে আপোনাৰ আজি মূৰৰ বিষে আমনি কৰিব। আৰু লগতে কৈছে আৰু আপুনি স্বাস্থ্যৰ প্ৰতিও সচেতন হ'ব লাগিব বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 1। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি অনুকূল গ্ৰহৰ অৱস্থান হৈ আছে। কাৰোবাৰ সমস্যা সমাধানত আপোনাৰ প্ৰচেষ্টা ভাল হ'ব। অৰ্থাৎ কৈছে যে আজি বৃষ ৰাশি জাতকৰ বাবে গ্ৰহৰ অৱস্থান সঠিক হৈ আছে বুলি কৈছে। আৰু আপুনি আজি কাৰোবাৰ সমস্যাত সমাধান কৰাৰ প্ৰচেষ্টা চলাব পাৰে বুলি কৈছে। আজি আপোনালোকে কিছু ভাল খবৰ পাবলৈ ওলাইছে। সুবিধা পোৱাৰ লগতে উৎসাহ আৰু শক্তিও অনুভৱ কৰিব। আৰু কৈছে যে আজি আপোনালোকে কিছু ভাল খবৰ পাব বুলি কৈছে আৰু সুবিধা পোৱাৰ লগতে আপোনালোকৰ উৎসাহ আৰু শক্তিও অনুভৱ কৰিব বুলি কৈছে।
আপোনাৰ পৰিয়াল আৰু ব্যক্তিগত কামবোৰ সময়মতে নিষ্পত্তি কৰিবলৈ চেষ্টা কৰক আৰু আপোনাৰ ঘনিষ্ঠ আত্মীয়ৰ সৈতেও আন্তৰিক সম্পৰ্ক বজাই ৰাখক। আৰু কৈছে যে আজি আপোনাৰ পৰিয়াল আৰু ব্যক্তিগত যিবোৰ কাম আছে সেইবোৰ আপুনি সময়মতে নিষ্পত্তি কৰাৰ চেষ্টা কৰিব লাগিব বুলি কৈছে আৰু আপোনাৰ ঘনিষ্ঠ আত্মীয়ৰ সৈতেও আন্তৰিক সম্পৰ্ক বজাই ৰখাৰ যত্ন কৰিব লাগিব। যিকোনো মূল্যৱান বস্তু ক্ৰয় কৰাৰ সময়ত সাৱধান হোৱাটো জৰুৰী হ'ব। অৰ্থাৎ কৈছে যে আজি আপুনি কোনো যদি মূল্যৱান বস্তু ক্ৰয় কৰিব পৰিকল্পনা কৰিছে তেন্তে আপুনি অলপ ক্ৰয় কৰাৰ সময়ত সাৱধান হ'ব লাগিব বুলি কৈছে। ব্যৱসায়ত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ অনুকূল ফলাফল পোৱাৰ সময় আহি পৰিছে। ডাঙৰ ডাঙৰ কথা বা অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ আপোনাৰ কৈছে যে আজি আপুনি ব্যৱসায়ত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফলাফল পাব বুলি কৈছে আৰু আপুনি ডাঙৰ ডাঙৰ অৰ্ডাৰ পোৱাৰো আজি সম্ভাৱনা আছে বুলি কৈছে। গতিকে আপোনাৰ যোগাযোগৰ উৎসসমূহ আৰু অধিক শক্তিশালী কৰাৰ যত্ন কৰক। কাৰ্যালয়তো শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব। অৰ্থাৎ কৈছে যে আপুনি আজি অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে, গতিকে আপোনাৰ যিবোৰ যোগাযোগৰ উৎস আছে সেইবোৰ আৰু অধিক শক্তিশালী কৰাৰ চেষ্টা কৰক বুলি কৈছে আৰু কাৰ্যালয়তো আপোনাৰ শান্তিপূৰ্ণ পৰিৱেশে বিৰাজ কৰিব বুলি কৈছে। স্বামী স্ত্ৰীৰ সম্পৰ্কত মধুৰতা আৰু সমন্বয় বজাই ৰাখক। প্ৰেমৰ সম্পৰ্কতো বিফলতা আহিব পাৰে। অৰ্থাৎ কৈছে যে স্বামী স্ত্ৰীৰ সম্পৰ্কত আজি মধুৰতা আৰু সমন্বয় বজাই ৰখাৰ যত্ন কৰিব লাগিব আৰু প্ৰেমৰ সম্পৰ্কত আজি বিফলতা আহিব পাৰে বুলি কৈছে। গতিকে এই ক্ষেত্ৰত আপুনি সাৱধান হ'ব লাগিব। কিছুমান অসাৰ কাৰণত শাৰীৰিক আৰু মানসিক অৱসাদ আহিব। স্বাস্থ্যৰ প্ৰতি অসাৱধান হোৱাটো উপযুক্ত নহ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ যিবোৰ অসাৰ কাৰণৰ বাবেও আপোনাৰ মানসিক আৰু শাৰীৰিক অৱসাদ আহিব বুলি কৈছে। গতিকে আপুনি স্বাস্থ্যৰ প্ৰতি সাৱধান হ'ব লাগিব আৰু উচিত চিকিৎসা গ্ৰহণ কৰিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি কোনো ধৰণৰ বিভ্ৰান্তিৰ ক্ষেত্ৰত অভিজ্ঞ আৰু জ্যেষ্ঠ লোকৰ পৰা পৰামৰ্শ লওক। ইয়াৰ দ্বাৰা আপোনাৰ উন্নত ফলাফল পোৱা যাব। অৰ্থাৎ কৈছে যে আজি মীন ৰাশি জাতকৰ কোনো ধৰণৰ যদি সমস্যাৰ সন্মুখীন হয় তেন্তে অভিজ্ঞ আৰু জ্যেষ্ঠ লোকৰ পৰা পৰামৰ্শ লোৱাৰ যত্ন কৰক। ইয়াৰ দ্বাৰা আপুনি আপোনাৰ সমস্যাৰ সমাধান পাব আৰু লগতে উন্নত ফলাফলো লাভ কৰিব। পৰিয়ালৰ কামত আজি ব্যস্ত থাকিব। ধৰ্মীয় আৰু আধ্যাত্মিক কাম কাজৰ প্ৰতিও আগ্ৰহ প্ৰকাশ কৰিলে আপোনাৰ ব্যক্তিত্বৰ ইতিবাচক উন্নতি হ'ব। অৰ্থাৎ কৈছে যে আজি আপুনি পৰিয়ালৰ কামত ব্যস্ত হৈ থাকিব বুলি কৈছে আৰু আপুনি যদি ধৰ্মীয় আৰু আধ্যাত্মিক কাম কাজৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰে তেন্তে আপোনাৰ ব্যক্তিত্বৰ ইতিবাচক উন্নতি হ'ব বুলি কৈছে। যিকোনো সিদ্ধান্ত লোৱাৰ আগতে সেই বিষয়ে ভালদৰে চিন্তা কৰাটো নিশ্চিত কৰক। ইয়াৰ দ্বাৰা কামত সহায়ক হ'ব। অৰ্থাৎ কৈছে যে আজি আপুনি যিকোনো ধৰণৰ সিদ্ধান্ত লোৱাৰ আগত সেই উক্ত বিষয়টোৰ ওপৰত আপুনি ভালদৰে চিন্তা চৰ্চা কৰিব লাগিব আৰু সেইবোৰ চিন্তা চৰ্চা কৰিহে আপুনি উচিত সিদ্ধান্ত লোৱাৰ যত্ন কৰক বুলি কৈছে। ইয়াৰ দ্বাৰা আপোনাৰ কামত সহায় হ'ব বুলি কৈছে। পাৰিবাৰিক বিষয়ত অত্যাধিক হস্তক্ষেপ আৰু বাধাৰ সৃষ্টি হ'লেও পৰিয়ালৰ সদস্যৰ অসন্তুষ্টিৰ সৃষ্টি হ'ব পাৰে আৰু কৈছে যে আজি আপোনাৰ পৰিয়ালত যদি অত্যাধিক আপুনি হস্তক্ষেপ বা বাধা আৰোপ কৰে তেন্তে পৰিয়ালৰ সদস্যৰ মাজত অসন্তুষ্টিৰ ভাৱ উৎপন্ন হ'ব পাৰে বুলি কৈছে। যিকোনো স্থবিৰ হৈ থকা আয়ৰ উৎস পুনৰ আৰম্ভ হ'ব পাৰে। বিশেষকৈ মহিলাসকলে নিজৰ ব্যৱসায়ত সফল হ'ব। অৰ্থাৎ কৈছে যে কোনো যদি আজি ৰৈ থকা কোনো আয়ৰ উৎস আছিলে তেন্তে আজি পুনৰ সেইবোৰ আৰম্ভ হ'ব পাৰে বুলি কৈছে আৰু বিশেষকৈ কৈছে যে মহিলাসকলক তেওঁলোকে যদি ব্যৱসায়ৰ লগত জড়িত হৈ আছে তেন্তে আজি তেওঁলোক সফল হ'ব বুলি কৈছে। নিয়োজিত লোকসকলে উচ্চ বিষয়াৰ পৰা উপযুক্ত সহায়ৰ বাবে তেওঁলোকে কামত উন্নত প্ৰদৰ্শন কৰিব পাৰিব। অৰ্থাৎ কৈছে যে যিসকল লোক নিয়োজিত হৈ আছে বা চৰকাৰী চাকৰিত নিয়োজিত হৈ আছে তেওঁলোকে উচ্চ বিষয়াৰ পৰা সহযোগিতা আৰু সহায় লাভ কৰিব বুলি কৈছে, যাৰ ফলত তেওঁলোকৰ কামৰ দক্ষতা আৰু অধিক বৃদ্ধি পাব বুলি কৈছে। পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক সহযোগিতা আৰু সমন্বয়ৰ বাবে ঘৰৰ পৰিৱেশ সুষম হৈ থাকিব। অসাৰ প্ৰেমত সময় নষ্ট নকৰিব। অৰ্থাৎ কৈছে যে আজি পৰিয়ালৰ সদস্যৰ মাজত আপোনাৰ পাৰস্পৰিক সহযোগিতা আৰু সমন্বয়ৰ সৃষ্টি হ'ব বুলি কৈছে আৰু আপুনি আজি অসাৰ প্ৰেমত সময় নষ্ট নকৰাটোৱে ভাল হ'ব। স্বাস্থ্য আজি ভালেই থাকিব, কিন্তু ৰক্তচাপ আদি পৰীক্ষা কৰি লওক। অৰ্থাৎ কৈছে যে আজি আপোনাৰ স্বাস্থ্য ভালেই থাকিব, কিন্তু আপুনি ৰক্তচাপ সম্বন্ধীয় যিবোৰ পৰীক্ষা আছে সেইবোৰ কৰি ল'ব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 6। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি পাৰিবাৰিক দায়িত্ব পালনৰ বাবে আপুনি যৎপৰোনাস্তি চেষ্টা কৰিব লাগিব। অভিজ্ঞ লোকৰ সহায়ত অৰ্থনৈতিক অৱস্থাৰ উন্নতিৰ বাবে কিছু পৰিকল্পনা কৰা হ'ব।
অৰ্থাৎ কৈছে যে আজি কৰ্কট ৰাশি জাতকৰ বাবে পাৰিবাৰিক দায়িত্ব পালনৰ বাবে আপুনি যথেষ্টখিনি চেষ্টা কৰিব লাগিব বুলি কৈছে আৰু অভিজ্ঞ লোকৰ সহায়ত আপোনাৰ যি অৰ্থনৈতিক অৱস্থাৰ মানে সমস্যা চলি আছিলে সেইবোৰ উন্নতিৰ বাবে আপুনি পৰিকল্পনা কৰিব পাৰিব পৰিয়ালৰ কোনো সদস্যৰ সৈতে বৈবাহিক সম্পৰ্কৰ কথাও হ'ব পাৰে আৰু কৈছে যে আপোনাৰ যি পৰিয়ালৰ কোনো সদস্যৰ লগত বৈবাহিক সম্পৰ্কৰ কথাও আপুনি পাতিব পাৰে বুলি কৈছে বা আলোচনা কৰিব পাৰে বুলি কৈছে আপোনাৰ ব্যক্তিগত বিষয়ত ওচৰ চুবুৰীয়া আৰু বন্ধু বান্ধৱীক হস্তক্ষেপ কৰিব নিদিব ভৱিষ্যতৰ যিকোনো পৰিকল্পনা কৰাৰ সময়ত নিজৰ সিদ্ধান্তক অগ্ৰাধিকাৰ দিয়ক আৰু কৈছে যে আজি আপোনাৰ যিবোৰ ব্যক্তিগত সমস্যা আছে বা বিষয় আছে সেইবোৰত আপুনি ওচৰ চুবুৰীয়া বা বন্ধু বান্ধৱীক আপুনি হস্তক্ষেপ কৰিব নিদিব আৰু ভৱিষ্যতৰ যিকোনো পৰিকল্পনা কৰাৰ সময়ত আপোনাৰ নিজৰ যি সিদ্ধান্ত আছে সেইটোকে অগ্ৰাধিকাৰত ৰাখক বুলি কৈছে ব্যৱসায়ৰ পৰিৱৰ্তনৰ সৈতে জড়িত পৰিকল্পনা ৰূপায়ণৰ বাবে অনুকূল সময় সংবাদ মাধ্যম ছপা আদিৰ লগত জড়িত ব্যৱসায়ত লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায় পৰিৱৰ্তনৰ সৈতে যদি জড়িত কোনো পৰিকল্পনা ৰূপায়ণ কৰিব বিচাৰিছে তেন্তে আজি ৰূপায়ণ কৰাটো ভাল হ'ব কাৰণ আপোনাৰ সময় অনুকূল হৈ আছে বুলি কৈছে আৰু লগতে কৈছে যে সংবাদ মাধ্যম আৰু ছপা আদিৰ লগত জড়িত ব্যৱসায়ত আপুনি লাভজনক পৰিস্থিতিত থাকিব বুলি কৈছে আৰু এই সময়ত দূৰৰ অঞ্চলৰ আপোনাৰ যোগাযোগ স্থাপনৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰক চৰকাৰী কাম-কাজ সংঘটিত হৈ থাকিব অৰ্থাৎ কৈছে যে এই সময়ত আপুনি আপোনাৰ দূৰৰ যি অঞ্চলত যোগাযোগ আছে সেইবোৰ স্থাপনৰ বাবে আপুনি মানে যথেষ্টখিনি চেষ্টা কৰা উচিত বুলি কৈছে আৰু চৰকাৰী কাম-কাজ আজি সংঘটিত হৈ থাকিব বুলি কৈছে বিবাহিত জীৱন সুখদায়ক আৰু শৃংখলাবদ্ধ হ'ব প্ৰেমৰ সম্পৰ্কত মধুৰতাৰ বাবে মনটো উল্লাসিত হৈ থাকিব অৰ্থাৎ কৈছে যে আজি আপোনাৰ বৈবাহিক জীৱন সুখদায়ক আৰু শৃংখলাবদ্ধ হৈ থাকিব বুলি কৈছে আৰু প্ৰেমৰ সম্পৰ্কত আপোনাৰ মধুৰতাৰ বাবে আপোনাৰ মনটো আজি উল্লাসিত হৈ থাকিব বুলি কৈছে আঘাত বা দুৰ্ঘটনাৰ দৰে পৰিস্থিতিৰ সম্ভৱ আছে গাড়ীখন সাৱধানে চলাওক আজি বাহনখন ব্যৱহাৰ নকৰিলে ভাল অৰ্থাৎ কৈছে যে আজি আপোনাৰ দুৰ্ঘটনা বা আঘাতৰ দৰে পৰিস্থিতিৰ সম্ভাৱনা আছে বুলি কৈছে গতিকে আপুনি গাড়ীখন সাৱধানে চলাওক আৰু পাৰিলে আজি বাহনখন ব্যৱহাৰ নকৰিলে আপোনাৰ বাবে ভাল হ'ব বুলি কৈছে আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নাম্বাৰ হৈছে 1 এতিয়া সিংহ ৰাশি জাতকৰ আজি কিছুদিন ধৰি স্থবিৰ হৈ থকা কামটো আজি অলপ কষ্ট কৰিলে সম্পূৰ্ণ কৰিব পাৰিব ভাই ভনীৰ লগত চলি থকা যিকোনো বিবাদ সৌহাৰ্দ্যপূৰ্ণভাৱে সমাধান কৰিবলৈ চেষ্টা কৰক অৰ্থাৎ কৈছে যে আজি সিংহ ৰাশি জাতকৰ কিছুদিন ধৰি ৰৈ থকা বা স্থবিৰ হৈ থকা কামটো আজি অলপ কষ্ট কৰিলে আপুনি সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে আৰু ভাই ভনীৰ লগত চলি থকা আপোনাৰ যি বিবাদ সেইবোৰ আজি পাৰস্পৰিক সমন্বয়েৰে সমাধান কৰিবলৈ যত্ন কৰক যাৰ দ্বাৰা আপোনালোকৰ প্ৰেম অটুট থাকিব অসাৱধানতাৰে যিকোনো সিদ্ধান্ত লোৱাটো ক্ষতিকাৰক হ'ব আৰ্থিক অৱস্থা সুদৃঢ় কৰিবলৈ কোনো অন্যৰ কামৰ আশ্ৰয় নল'ব অৰ্থাৎ কৈছে যে আজি আপোনাৰ অসাৱধানতাৰ বাবে যিকোনো সিদ্ধান্ত লোৱাটো আপোনাৰ বাবে ক্ষতিকাৰক হ'ব বুলি কৈছে আৰু আৰ্থিক অৱস্থা সুদৃঢ় কৰিবলৈ আপুনি কোনো ধৰণৰ অন্যৰ আশ্ৰয় নল'ব বুলি কৈছে কোনো প্ৰকল্পত বিফল হ'লে ছাত্ৰ ছাত্ৰীসকল হতাশ হ'ব নালাগে আৰু পুনৰ চেষ্টা কৰিব লাগিব অৰ্থাৎ কৈছে যে আজি ছাত্ৰ ছাত্ৰীসকলে যদি কোনো প্ৰকল্পত বিফল হয় তেন্তে তেওঁলোকে হতাশ নহৈ পুনৰ সেই কামটো চেষ্টা কৰিব লাগিব যাৰ ফলত তেওঁলোকে সফলতা লাভ কৰিব ব্যৱসায়িক কাম-কাজত আপোনাৰ উপস্থিতি বাধ্যতামূলক কৰক কৰ্মচাৰীৰ গাফিলতিৰ বাবে কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে অৰ্থাৎ কৈছে যে আজি আপুনি ব্যৱসায়িক কাম-কাজৰ কাৰণে আপুনি নিজে উপস্থিত থকাটো আপুনি বাধ্যতামূলক কৰক বুলি কৈছে কাৰণ কোনো কৰ্মচাৰীৰ গাফিলতিৰ বাবে আপোনাৰ কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে আৰু লগতে আৰ্থিক লোকচানো হ'ব বৰ্তমান ব্যৱসায়ত কোনো নতুন বিনিয়োগ কৰাৰ অনুকূল সময় নহয় অৰ্থাৎ কৈছে যে এই সময়ত আপুনি ব্যৱসায়ত কোনো ধৰণৰ নতুন বিনিয়োগ নকৰিলে আপোনাৰ ভাল বুলি কৈছে কাৰণ কোনো অনুকূল সময় সৃষ্টি হোৱা নাই বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু মৰমেৰে ঘৰৰ পৰিৱেশ সুখী কৰি ৰাখিব অৰ্থাৎ কৈছে যে আজি বৈবাহিক সম্পৰ্কত আপোনাৰ মধুৰতা বৃদ্ধি পাব বুলি কৈছে আৰু ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু মৰমৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ সুখী হৈ থাকিব বুলি কৈছে শাৰীৰিক দুৰ্বলতা আৰু শৰীৰৰ বিষৰ দৰে সমস্যা থাকিব ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখক অৰ্থাৎ কৈছে যে আজি আপোনাৰ শাৰীৰিক দুৰ্বলতাৰ ফলত আপোনাৰ শৰীৰৰ বিষৰ দৰে সমস্যা থাকিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা আপুনি শক্তিশালী কৰাৰ যত্ন কৰিব লাগিব বুলি কৈছে আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 9 এতিয়া কন্যা ৰাশি জাতকৰ আজি দিনটোৰ বেছিভাগ সময় হাস্যৰস আৰু মনোৰঞ্জন সম্পৰ্কীয় কামত কটালে আপুনি লঘু হৃদয় আৰু শক্তিৰে ভৰপূৰ অনুভৱ কৰিব অৰ্থাৎ কৈছে যে আজি কন্যা ৰাশি জাতকৰ
দিনটোৰ বেছিভাগ সময় যদি কোনো মনোৰঞ্জন সম্পৰ্কীয় কামত বা হাস্যৰস জাতীয় কামত যদি কটায় তেন্তে আপুনি শক্তিৰে ভৰপূৰ অনুভৱ কৰিব আৰু মানসিক শান্তিও লাভ কৰিব বুলি কৈছে। ঘৰ চাফাই কৰাৰ লগত জড়িত কামবোৰৰ প্ৰতিও আপুনি আগ্ৰহী হ'ব আৰু কিছুমান বিশেষ কথাও আজি আলোচনা হ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ঘৰৰ চাফাই কৰাৰ জড়িত কামত আপুনি আগ্ৰহ প্ৰকাশ কৰিব আৰু কিছুমান বিশেষ কথাৰো আজি আলোচনা হ'ব পাৰে বুলি কৈছে। শিশুৰ কাম কাজ আৰু সংগত তীক্ষ্ণ দৃষ্টি ৰখাটো গুৰুত্বপূৰ্ণ হ'ব, তেওঁলোকৰ লগতো কিছু সময় কটাওক। অৰ্থাৎ কৈছে যে আজি আপোনাৰ শিশুৰ যি কাম কাজ আছে, দৈনন্দিন কাম কাজ আছে আৰু সংগ আছে, সেইবোৰত আপুনি তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব বুলি কৈছে। আৰু লগতে কৈছে যে আপোনাৰ সন্তানৰ লগত আজি কিছু সময় কটাওক। যুৱক যুৱতীসকলে মজাৰ প্ৰতি বেছি গুৰুত্ব দিয়া উচিত নহয়, যাৰ বাবে তেওঁলোকৰ কেৰিয়াৰ সম্পৰ্কীয় কামত ব্যাঘাত জন্মিব পাৰে। অৰ্থাৎ কৈছে যে যুৱক যুৱতীসকলে আজি বেছি আনন্দ ফূৰ্তিৰ গুৰুত্ব দিয়াটো উচিত নহ'ব বুলি কৈছে আৰু যাৰ বাবে তেওঁলোকৰ কেৰিয়াৰৰ সম্পৰ্কীয় কামত ব্যাঘাত জন্মিব বুলি কৈছে। ব্যৱসায়ত বহুত কষ্ট আৰু একাগ্ৰতাৰ প্ৰয়োজন আছে, অসাৱধানতাৰ বাবে এটা ডাঙৰ অৰ্ডাৰ বা চুক্তি হেৰুৱাব পাৰে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায় ক্ষেত্ৰখনত বহুত কষ্ট আৰু একাগ্ৰতাৰ প্ৰয়োজন আছে বুলি কৈছে আৰু লগতে কৈছে যে আপোনাৰ অসাৱধানতাৰ বাবে কোনো ডাঙৰ অৰ্ডাৰ বা চুক্তি আজি হাতৰ পৰা গুচি যাব পাৰে। কৰ্মক্ষেত্ৰৰ আভ্যন্তৰীণ ব্যৱস্থা উন্নত কৰিলে কৰ্ম প্ৰক্ৰিয়া ক্ষীপ্ৰ হ'ব আৰু কৈছে যে আপোনাৰ কৰ্মক্ষেত্ৰৰ আভ্যন্তৰীণ ব্যৱস্থাসমূহ যদি উন্নত কৰে তেন্তে আপুনি কৰ্ম প্ৰক্ৰিয়া ক্ষীপ্ৰ কৰিব পাৰিব বুলি কৈছে। পৰিয়ালৰ সদস্যৰ সৈতে মনোৰঞ্জন, ৰাতিৰ আহাৰ আদি অনুষ্ঠান বনাওক, ইয়াৰ ফলত পাৰস্পৰিক ঘনিষ্ঠতা বৃদ্ধি পাব, প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব। অৰ্থাৎ কৈছে যে আজি আপুনি পৰিয়ালৰ সদস্যৰ সৈতে যদি মনোৰঞ্জনমূলক অনুষ্ঠান বা ৰাতিৰ আহাৰ আদিৰ অনুষ্ঠান বনায় তেন্তে আপোনালোকৰ পাৰস্পৰিক ঘনিষ্ঠতা বৃদ্ধি পাব আৰু কৈছে যে আজি প্ৰেমৰ সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। বৰ্তমান পৰিৱেশৰ বাবে পেটৰ বিষ আৰু এচিডিটিৰ সমস্যা হ'ব, আপোনাৰ স্বাস্থ্যৰ প্ৰতি অসাৱধানতাই সমস্যা বৃদ্ধি কৰিব পাৰে। অৰ্থাৎ কৈছে যে বৰ্তমানৰ পৰিৱেশৰ বাবে আপোনাৰ পেটৰ বিষ আৰু এচিডিটিৰ সমস্যা বাঢ়িব পাৰে বুলি কৈছে আৰু আপোনাৰ স্বাস্থ্যৰ প্ৰতি আপুনি অসাৱধানতা বজালে তেতিয়া আপোনাৰ সমস্যা আৰু বৃদ্ধি পাব বুলি কৈছে। গতিকে আপুনি সাৱধান হৈ থাকিব লাগিব আৰু উচিত চিকিৎসা গ্ৰহণ কৰিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি দৈনন্দিন কাম কাজৰ পৰা সকাহ পাবলৈ কিছু সময় আগ্ৰহ সম্পৰ্কীয় কাম কাজত ব্যয় কৰক। অভিজ্ঞ আৰু জ্যেষ্ঠ লোকৰ সহায় আৰু পথ প্ৰদৰ্শনত কিছুদিন ধৰি চলি থকা সমস্যাবোৰ সমাধান হ'ব। অৰ্থাৎ কৈছে যে আজি তুলা ৰাশি জাতকৰ দৈনন্দিন কাম কাজৰ পৰা কিছু সময় উলিয়াই নিজৰ যিবোৰ কাম কৰি ভাল লাগে বা নিজৰ যিবোৰ কাম কৰি আপুনি আনন্দ পায় সেইবোৰ কামত কিছু সময় আজি ব্যয় কৰক বুলি কৈছে আৰু লগতে কৈছে যে আজি আপুনি অভিজ্ঞ আৰু জ্যেষ্ঠ লোকৰ সহায় আৰু পথ প্ৰদৰ্শনত কিছুদিন ধৰি চলি থকা সমস্যাবোৰৰ সমাধান পাব বুলি কৈছে। যিকোনো পলিচি আদিত বিনিয়োগ কৰাৰ বাবে আজি সময় অনুকূল। শুনা কথাত বিশ্বাস নকৰিব, যিকোনো ভুল তথ্যই আপোনাক বিভ্ৰান্তি কৰিব পাৰে। অৰ্থাৎ কৈছে যে আজি আপুনি কাৰোবাৰ মুখৰ কিবা এটা শুনিলে সেইবোৰ বিশ্বাস নকৰিবলৈ আপোনাক পৰামৰ্শ দিছে, কাৰণ যিকোনো ভুল তথ্যই আপোনাক বিভ্ৰান্ত কৰিব পাৰে বা সমস্যা বৃদ্ধি কৰিব পাৰে বুলি কৈছে। খৰখেদা কৰাৰ বাবে কিছুমান কাম আধৰুৱা হৈ যাব পাৰে। উপযুক্ত প্ৰতিযোগিতামূলক ফলাফল লাভৰ বাবে যুৱক যুৱতীসকলে অধিক কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু কৈছে যে আজি আপোনাৰ খৰখেদা স্বভাৱৰ বাবে কিছুমান কাম আজি আধৰুৱা হৈ থাকিব পাৰে বুলি কৈছে আৰু যুৱক যুৱতীসকলক কৈছে যে উপযুক্ত প্ৰতিযোগিতামূলক ফলাফল লাভৰ বাবে আপোনালোকে অধিক কঠোৰ পৰিশ্ৰম কৰাৰ প্ৰয়োজন আছে বুলি কৈছে। লাভজনক ব্যৱসায়িক চুক্তি চূড়ান্ত হ'ব পাৰে। এই সময়ত সম্প্ৰসাৰণ সম্পৰ্কীয় কাম কাজতো অধিক গুৰুত্ব দিয়ক। অৰ্থাৎ কৈছে যে আজি আপোনাৰ লাভজনক ব্যৱসায়িক চুক্তি হ'ব পাৰে বুলি কৈছে বা চূড়ান্ত হ'ব পাৰে বুলি কৈছে আৰু এই সময়ত আপোনাৰ ব্যৱসায়িক কাম কাজৰ সম্প্ৰসাৰণ সম্পৰ্কীয় কামত অধিক গুৰুত্ব দিব লাগিব বুলি কৈছে। ঘৰত সুখ আৰু শান্তি থাকিব। প্ৰেমিক আৰু প্ৰিয়জনৰ মাজত অহা ইগৰ বাবে সম্পৰ্ক নষ্ট হ'ব পাৰে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ঘৰত সুখ আৰু শান্তিয়ে বিৰাজ কৰিব বুলি কৈছে আৰু প্ৰেমিক প্ৰেমিকাৰ মাজত অহা ইগৰ বাবে সম্পৰ্ক নষ্ট হ'ব পাৰে। গতিকে দুয়োজনে নিজৰ ইগ' নিয়ন্ত্ৰণত ৰাখিব লাগিব। মূৰৰ বিষ আৰু ৰক্তচাপ বৃদ্ধিৰ দৰে সমস্যা হ'ব। উপযুক্ত জিৰণি লওক আৰু প্ৰদূষণ আদিৰ পৰা নিজকে ৰক্ষা কৰক। অৰ্থাৎ কৈছে যে আজি আপোনাৰ মূৰৰ বিষ আৰু ৰক্তচাপ বৃদ্ধিৰ সমস্যা বাঢ়িব পাৰে বুলি কৈছে। গতিকে আপুনি উপযুক্ত জিৰণি লোৱাৰ ব্যৱস্থা কৰক আৰু প্ৰদূষণ আদিৰ পৰা নিজকে ৰক্ষা কৰি চলক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপোনাৰ বাকপটুতা আৰু কৰ্মশৈলীত মানুহ আপ্লুত হ'ব। যিকোনো বিশেষ উদ্দেশ্য প্ৰচেষ্টাৰ জৰিয়তে সমাধান হ'ব।
অৰ্থাৎ কৈছে যে আজি বৃশ্চিক ৰাশি জাতকৰ বাকপটুতা আৰু কৰ্মশৈলীত মানুহ আকৰ্ষিত হ'ব বুলি কৈছে আৰু আপোনাৰ যিকোনো বিশেষ উদ্দেশ্য প্ৰচেষ্টাৰ জৰিয়তে আপোনাৰ সমাধান হ'ব বুলি কৈছে। আনকি অতিৰিক্ত দৌৰাদৌৰি কৰিলেও আপোনাৰ ওপৰত কোনো প্ৰভাৱ নপৰে। অৰ্থনৈতিক অৱস্থাৰো অধিক শক্তিশালী কৰাৰ বাবে উৎকৃষ্ট সময় আহি পৰিছে। অৰ্থাৎ কৈছে যে আজি আপুনি যদি অধিক দৌৰাদৌৰি বা কষ্ট কৰে তথাপিও আপোনাৰ ওপৰত কোনো প্ৰভাৱ নপৰে বুলি কৈছে আৰু অৰ্থনৈতিক অৱস্থাৰো অধিক শক্তিশালী কৰাৰ বাবে এই সময় উপযুক্ত বুলি কৈছে। তাৎক্ষণিক সিদ্ধান্ত গ্ৰহণ আৰু কাৰ্য কৰাৰ প্ৰয়োজন আছে। অতিমাত্ৰা চিন্তা কৰিলে কিছুমান ফলাফল হাতৰ পৰা ওলাই যাব পাৰে। অৰ্থাৎ কৈছে যে আজি আপুনি যিকোনো সিদ্ধান্ত তাৎক্ষণিকভাৱে গ্ৰহণ কৰা উচিত আৰু অতিমাত্ৰা চিন্তা যদি আপুনি আজি কৰে তেন্তে কোনো কাম বা কোনো ফলাফল হাতৰ পৰা ওলাই যাব পাৰে বুলি কৈছে। ছ'চিয়েল মিডিয়া আৰু অসাৰ কথাত লিপ্ত হৈ ছাত্ৰ ছাত্ৰীয়ে নিজৰ ভৱিষ্যতৰ লগত আপোচ কৰা উচিত নহ'ব। অৰ্থাৎ কৈছে যে ছাত্ৰ ছাত্ৰীসকলে অসাৰ কথা আৰু ছ'চিয়েল মিডিয়া বেছিকৈ ব্যৱহাৰ কৰা উচিত নহ'ব বুলি কৈছে। অভিজ্ঞ ব্যক্তিৰ নিৰ্দেশনাত স্থবিৰ হৈ থকা ব্যৱসায়িক কামে গতি লাভ কৰিব। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ৰ পুৰণি পাৰ্থক্য শেষ হ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ কোনো অভিজ্ঞ ব্যক্তিৰ নিৰ্দেশনাত স্থবিৰ হৈ থকা যি ব্যৱসায়িক কাম আছে সেইবোৰ আজি গতি লাভ কৰিব বুলি কৈছে আৰু অংশীদাৰিত্ব সম্পৰ্কীয় যিবোৰ ব্যৱসায় আছিলে এই পুৰণি যিবোৰ পাৰ্থক্য আছিলে সেইবোৰ আজি সমাপ্ত হ'বলৈ গৈ আছে। যিকোনো ধৰণৰ অংশীদাৰিত্বৰ বাবে সময় অনুকূল কিছুমান নতুন কামৰ তথ্য উপলব্ধ হ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ যিকোনো ধৰণৰ অংশীদাৰিত্ব ব্যৱসায় আজি সময় অনুকূল হৈ আছে বুলি কৈছে আৰু কিছুমান আজি নতুন কামৰ তথ্য আজি উপলব্ধ হ'ব বুলি কৈছে। পৰিয়ালৰ ব্যৱস্থা সুখদায়ক আৰু অনুশাসিত হ'ব। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত আপুনি ভাগ্যৱান হ'ব। অৰ্থাৎ কৈছে যে পৰিয়ালৰ ব্যৱস্থা আজি সুখদায়ক আৰু অনুশাসিত হৈ থাকিব বুলি কৈছে আৰু প্ৰেমৰ সম্পৰ্কত আপুনি আজি নিজকে ভাগ্যৱান বুলি অনুভৱ কৰিব। স্বাস্থ্য কিছু দুৰ্বল হ'ব কিন্তু ঔষধৰ সলনি যোগাসন ব্যায়াম আৰু জীৱনশৈলীৰ পৰিৱৰ্তন কৰি স্বাস্থ্য বজাই ৰখাটো ভাল হ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ স্বাস্থ্য কিছু দুৰ্বলতা অনুভৱ কৰিব আৰু কৈছে যে ঔষধৰ সলনি আজি যদি আপুনি যোগাসন ব্যায়াম আৰু নিজৰ জীৱনশৈলীত কিছু পৰিৱৰ্তন আনে তেন্তে আপোনাৰ স্বাস্থ্য বজাই ৰাখিব পাৰিব বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ এই সময়ত বেছিভাগ গ্ৰহই আপোনাক ভাল কিবা এটা দিবলৈ চেষ্টা কৰি আছে। আপুনি নিজৰ ভিতৰতে আচৰিত ধৰণৰ আত্মবিশ্বাস অনুভৱ কৰিব। আপোনাৰ কৰ্মদক্ষতাও বৃদ্ধি পাব। অৰ্থাৎ কৈছে যে আজি ধনুৰাশি জাতকৰ বেছিভাগ গ্ৰহই আপোনাক ভাল কিবা এটা দিবলৈ চেষ্টা কৰি আছে বুলি কৈছে। গতিকে আপুনি নিজৰ ভিতৰতো কিছু আচৰিত ধৰণৰ আত্মবিশ্বাসো অনুভৱ কৰিব বুলি কৈছে আৰু লগতে কৰ্মদক্ষতাও বৃদ্ধি পাব বুলি কৈছে। যুৱক যুৱতীসকলে নিজৰ ইচ্ছামতে যিকোনো কৃতিত্ব লাভ কৰিব পাৰিব। অৰ্থাৎ কৈছে যে যুৱক যুৱতীসকলে নিজৰ ইচ্ছামতে আজি যিকোনো ধৰণৰ কৃতিত্ব লাভ কৰিবলৈ পাৰিব বুলি কৈছে বা সক্ষম হ'ব বুলি কৈছে। খৰচ বেছি হৈ থাকিব, ইয়াৰ কৰ্তন সম্ভৱ নহ'ব। নিজৰ বিষয়ে কোনো বিশেষ তথ্য কোনো অচিনাকি ব্যক্তিক নিদিব, নহ'লে কোনোবাই আপোনাক প্ৰতাৰণা কৰিব পাৰে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ খৰচ বৃদ্ধি হ'ব বুলি কৈছে আৰু ইয়াৰ কৰ্তন সম্ভৱ নহ'ব বা আপুনি নিয়ন্ত্ৰণ কৰিব নোৱাৰিব বুলি কৈছে। নিজৰ বিষয়ৰ কোনো তথ্য অন্য কোনো অচিনাকি ব্যক্তিক নিদিবলৈ আপোনাক আজি পৰামৰ্শ দিছে, নহ'লে আপোনাক কোনোবাই প্ৰতাৰণা কৰিব পাৰে বুলি কৈছে। যদি আপুনি ব্যৱসায়িক উদ্দেশ্যত ঋণ লোৱাৰ কথা ভাবিছে তেন্তে আকৌ এবাৰ ভাবি চাওক। কৰ্মক্ষেত্ৰত এটা প্ৰজেক্ট সম্পূৰ্ণ কৰাৰ হেঁচাত মানসিক চাপৰ সৃষ্টি হ'ব পাৰে, কিন্তু আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব। অৰ্থাৎ কৈছে যে আজি আপুনি যদি ব্যৱসায়িক কোনো উদ্দেশ্যত ঋণ লোৱাৰ কথা ভাবিছে তেন্তে আকৌ এবাৰ আপুনি বিবেচনা কৰি চাব লাগিব বুলি কৈছে। কৰ্মক্ষেত্ৰত কোনো প্ৰজেক্ট সম্পূৰ্ণ কৰাৰ হেঁচাত আপোনাৰ মানসিক চাপৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে, কিন্তু আপুনি নিশ্চিতভাৱে সফলতাও লাভ কৰিব বুলি কৈছে। উচ্চপদস্থ বিষয়ৰ পৰা আজি সহায় লোৱাটো আপোনাৰ প্ৰয়োজনীয় হ'ব। পৰিয়ালৰ সদস্যৰ ইজনে সিজনৰ লগত আৱেগিক সম্পৰ্ক থাকিব। ইয়াৰ ফলত পাৰস্পৰিক সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। অৰ্থাৎ কৈছে যে পৰিয়ালৰ সদস্যৰ মাজত ইজনে সিজনৰ লগত আৱেগিক সম্পৰ্ক থাকিব বুলি কৈছে, যাৰ ফলত আপোনালোকৰ পাৰস্পৰিক সম্পৰ্কতো ঘনিষ্ঠতা বৃদ্ধি পাব বুলি কৈছে। ক্লান্তি আৰু মানসিক চাপৰ পৰিৱেশ থাকিব। যোগ আৰু ধ্যান ইয়াৰ সঠিক সমাধান হ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ক্লান্তি আৰু মানসিক চাপৰ পৰিৱেশৰ সৃষ্টি হ'ব বুলি কৈছে, গতিকে আপুনি যোগ আৰু ধ্যানত অধিক সময় দিয়াৰ চেষ্টা কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 4। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি কিছুদিন ধৰি চলি থকা যিকোনো উদ্বেগ আৰু অস্থিৰতাৰ বাবে আপুনি সকাহ পাব আৰু শক্তিৰে ভৰি থকা অনুভৱ কৰিব।
অৰ্থাৎ কৈছে যে মকৰ ৰাশি জাতকে আজি কিছুদিন ধৰি চলি থকা যিকোনো উদ্বেগ বা অস্থিৰতাৰ পৰা আজি সকাহ পাব বুলি কৈছে আৰু সম্পূৰ্ণ শক্তিৰে অনুভৱ আপুনি কৰিব বুলি কৈছে। হঠাৎ এটা অসম্ভৱ কাম সম্পূৰ্ণ কৰাৰ বাবে মনত সুখ আহিব। অৰ্থাৎ কৈছে যে আজি আপুনি কোনো অসম্ভৱ কাম যদি সম্পূৰ্ণ কৰে তেন্তে আপোনাৰ মনত সুখ আহিব বুলি কৈছে বা মানসিক শান্তি লাভ কৰিব বুলি কৈছে। যিকোনো দায়িত্ব বৃদ্ধিৰ বাবে নিজৰ দৈনন্দিন কাম কাজত ব্যাঘাত জন্মিব পাৰে। আজি যিকোনো ধৰণৰ ভ্ৰমণ বা যান বাহনৰ ব্যৱহাৰ পিছুৱাই দিয়ক, কাৰণ দুৰ্ঘটনা ঘটিত হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ যিকোনো দায়িত্ব বৃদ্ধি পোৱাৰ ফলত আপোনাৰ দৈনন্দিন কাম কাজত ব্যাঘাত জন্মিব পাৰে বুলি কৈছে আৰু আজি আপুনি যিকোনো ধৰণৰ ভ্ৰমণ বা যান বাহন ব্যৱহাৰ কৰাটো পৰিহাৰ কৰক, কাৰণ দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে। আৰু আজি আপুনি কোনো বিতৰ্কৰ পৰা আঁতৰি থাকিব লাগিব, নহ'লে আপোনাৰ বিবাদ হ'ব পাৰে। ব্যৱসায়ৰ বাবে কোনো ভ্ৰমণ সম্পৰ্কীয় কাৰ্যসূচী নকৰিব, কোনো ধৰণৰ ৰিস্ক ল'ব নালাগে, কিবা আইনী ব্যৱস্থাও হ'ব পাৰে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়ৰ বাবে কোনো ধৰণৰ ভ্ৰমণ কাৰ্যসূচী নবনাব আৰু আপুনি কোনো ধৰণৰ আজি ৰিস্ক নল'ব, কাৰণ কিবা আইনী ব্যৱস্থাও আজি আপোনাৰ হ'ব পাৰে বুলি কৈছে। নিয়োজিত লোকসকলে নিজৰ কামৰ প্ৰতি অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে। অৰ্থাৎ কৈছে যে যিসকলে চৰকাৰী চাকৰিত নিয়োজিত হৈ আছে তেওঁলোকে নিজৰ কামৰ প্ৰতি আজি মনোযোগ দিব লাগিব বুলি কৈছে। পৰিয়ালৰ সদস্য আৰু পত্নীৰ পৰা পোৱা সহায়ে আপোনাক মানসিক চাপমুক্ত কৰি ৰাখিব। প্ৰেমৰ সম্পৰ্কবোৰ মধুৰ হ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ পৰিয়ালৰ সদস্য আৰু পত্নীৰ পৰা আপোনাৰ সহায় পোৱাৰ ফলত আপুনি মানসিক চাপমুক্ত অনুভৱ কৰিব বুলি কৈছে আৰু প্ৰেমৰ সম্পৰ্কবোৰো আজি মধুৰতাপূৰ্ণ হ'ব। ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে নিজৰ কৰ্মশৈলী, দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাসৰ প্ৰতি বিশেষভাৱে সচেতন হ'ব লাগিব। অৰ্থাৎ কৈছে যে আজি ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে নিজৰ কৰ্মশৈলী আৰু দৈনন্দিন যিবোৰ কাম কাজ আছে আৰু খাদ্যাভ্যাস এইবোৰৰ প্ৰতি বিশেষভাৱে সচেতন হ'ব লাগিব বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 2। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজিৰ দিনটো অতি ব্যস্ত আৰু উপকাৰী দিন হ'ব বুলি কৈছে। নিজৰ উদ্দেশ্যৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিয়ক, নিশ্চয় সফলতা পাব। অৰ্থাৎ কৈছে যে কুম্ভ ৰাশি জাতকৰ বাবে আজিৰ দিনটো অতি ব্যস্ততাপূৰ্ণ হ'ব বুলি কৈছে আৰু এটা উপকাৰী দিনো হ'ব বুলি কৈছে আৰু নিজৰ উদ্দেশ্যৰ প্ৰতি আপুনি সম্পূৰ্ণ মনোযোগ দিয়াৰ যত্ন কৰক বুলি কৈছে। আপুনি নিশ্চয় সফলতা লাভ কৰিব। ঘৰৰ ৰক্ষণাবেক্ষণ আৰু সজ্জাৰ লগত জড়িত কামতো আপোনাৰ সুখৰ সময় কটাব পাৰিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ঘৰৰ যি ৰক্ষণাবেক্ষণ আৰু সজ্জাৰ ক্ষেত্ৰৰ কামত আপুনি কিছু সুখৰ সময় কটাব পাৰিব বুলি কৈছে। দ্ৰুত ফলাফল লাভৰ স্বাৰ্থত ভুল পথ বাছি নল'ব আৰু লগতে নিজৰ মৰ্যাদাৰ কথাও মনত ৰাখিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ কোনো ধৰণৰ শ্বৰ্টকাট পদ্ধতি অৱলম্বন নকৰিবলৈ আপোনাক পৰামৰ্শ দিছে বা কোনো সোনকালে সফল হোৱা বা লাভ হোৱাৰ স্বাৰ্থত আপুনি ভুল পথ বাছি ল'ব নালাগে বুলি কৈছে। আপোনাৰ খঙাল আচৰণে আপোনাৰ পৰিকল্পনাক আজি নিম্নগামী কৰিব পাৰে বুলি কৈছে। সময়ৰ লগত নিজকে খাপ খুৱাই লোৱাটো অতি প্ৰয়োজনীয় হ'ব। অৰ্থাৎ কৈছে যে আপোনাৰ আজি খঙে আপোনাৰ যি পৰিকল্পনা আছে সেইবোৰ আজি নিম্নগামী কৰিব পাৰে বুলি কৈছে আৰু সময়ৰ লগত নিজকে খাপ খুৱাই লোৱাটো অতি প্ৰয়োজনীয় হ'ব বুলি কৈছে। ব্যৱসায়ত নতুন চুক্তি হ'ব পাৰে আৰু ভাল ফলাফল পাবলৈ সময় লাগিব। অনিৰ্ণয়ৰ ক্ষেত্ৰত অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ নিশ্চয়কৈ লওক। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়ত নতুন চুক্তি আদি হ'ব পাৰে বুলি কৈছে আৰু ভাল ফলাফল পাবলৈও অলপ সময় ধৈৰ্য ধৰিব লাগিব বুলি কৈছে আৰু যিবোৰ ক্ষেত্ৰত আপুনি কোনো নিৰ্ণয় ল'ব নোৱাৰে তেনে ক্ষেত্ৰত আপুনি অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ ল'ব লাগিব বুলি কৈছে। চাকৰিটোত আজি অফিচৰ পৰিৱেশ ভাল হ'ব বুলি কৈছে। অহংকাৰ আৰু জেদিতাই বৈবাহিক সম্পৰ্কত দূৰত্ব সৃষ্টি কৰিব পাৰে। আপোনাৰ আচৰণ সুষম কৰি ৰাখক, প্ৰেমৰ সম্পৰ্কত সময় নষ্ট নকৰিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ অহংকাৰ আৰু জেদি ভাৱৰ বাবে আপোনাৰ বৈবাহিক সম্পৰ্কত দূৰত্বৰ সৃষ্টি কৰিব বুলি কৈছে। গতিকে আপোনাৰ আচৰণ সুষম কৰি ৰখাৰ যত্ন কৰক আৰু প্ৰেমৰ সম্পৰ্কত আজি সময় নষ্ট নকৰাই ভাল। অত্যাধিক পৰিশ্ৰমৰ বাবে ক্লান্তি আৰু দুৰ্বলতাই প্ৰাধান্য পাব। মাজে মাজে জিৰণি লোৱাটো নিশ্চিত কৰক। অৰ্থাৎ কৈছে যে আজি আপোনাৰ অতিমাত্ৰা কষ্ট বা পৰিশ্ৰমৰ বাবে ক্লান্তি আৰু দুৰ্বলতা অনুভৱ কৰিব বুলি কৈছে। গতিকে মাজে মাজে কৰ্মৰ মাজত জিৰণি লোৱাটো নিশ্চিত কৰক বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 2। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি অনুকূল পৰিস্থিতিৰ সৃষ্টি হৈছে। আজি আপুনি দীৰ্ঘদিন ধৰি চেষ্টা কৰি অহা লক্ষ্যত উপনীত হ'ব পাৰিব আৰু বেছিভাগ কাম সঠিকভাৱে সম্পূৰ্ণ হোৱাৰ বাবে আপোনাৰ কৰ্মদক্ষতাক লৈ গৌৰৱ অনুভৱ কৰিব।
অৰ্থাৎ কৈছে যে আজি মীন ৰাশি জাতকৰ বাবে পৰিস্থিতি অনুকূল হৈ আছে বুলি কৈছে আৰু আপুনি যি দীৰ্ঘদিন ধৰি কোনো এটা কামত বা লক্ষ্যত চেষ্টা কৰি আছিলে সেইবোৰ আজি সঠিকভাৱে সম্পূৰ্ণ হোৱাৰ বাবে আপোনাৰ কৰ্মদক্ষতাক লৈ আপুনি অনুভৱ কৰিব বুলি কৈছে, গৌৰৱ অনুভৱ কৰিব বুলি কৈছে আৰু ধৰ্মীয় কামৰ প্ৰতিও আপোনাৰ আগ্ৰহ প্ৰকাশ পাব বুলি কৈছে। কোনো বিভ্ৰান্তিকৰ পৰিস্থিতিৰ সৃষ্টি হ'লে কোনো জ্যেষ্ঠ বা অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো গুৰুত্বপূৰ্ণ হ'ব। অৰ্থাৎ কৈছে যে আজি কোনো পৰিস্থিতিত যদি আপুনি নিৰ্ণয় ল'ব নোৱাৰে তেন্তে এনে অৱস্থাত যদি হয় তেন্তে আপুনি জ্যেষ্ঠ বা অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো গুৰুত্বপূৰ্ণ হ'ব বুলি কৈছে। অসাৰ কথা বতৰা আৰু কাম কাজত সময় নষ্ট নকৰিব। প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হ'লে আতংকিত হোৱাৰ পৰিৱৰ্তে সমাধান বিচাৰি উলিয়াওক। অৰ্থাৎ কৈছে যে আজি কোনো ধৰণৰ অসাৰ কথা বতৰা বা অসাৰ কাম কাজত আপুনি সময় নষ্ট নকৰিব আৰু প্ৰতিকূল পৰিস্থিতি যদি সৃষ্টি হয় তেন্তে আপুনি আতংকিত নহৈ আপুনি পৰিস্থিতিত আপুনি উচিত সমাধান বিচাৰিবলৈ চেষ্টা কৰা উচিত বুলি কৈছে। প্ৰভাৱশালী ব্যৱসায়ী লোকৰ জৰিয়তে কিছু নতুন তথ্য লাভ কৰিব। সম্পত্তি সম্পৰ্কীয় ব্যৱসায়ত আপুনি বিশেষ সুবিধা লাভ কৰিব। অৰ্থাৎ কৈছে যে আজি কোনো প্ৰভাৱশালী ব্যৱসায়ী লোকৰ জৰিয়তে আপুনি নতুন তথ্য লাভ কৰিব বুলি কৈছে আৰু সম্পত্তি সম্পৰ্কীয় ব্যৱসায়ত আপোনাৰ বিশেষ কিছু সুবিধা লাভ কৰিব পাৰে বুলি কৈছে। নিয়োজিত লোকসকলৰ পদোন্নতিৰ সম্ভাৱনা আছে, গতিকে তেওঁলোকৰ কামবোৰ সাৱধানে আৰু সৎভাৱে কৰক। অৰ্থাৎ কৈছে যে আজি নিয়োজিত লোকৰ বাবে পদোন্নতিৰ সম্ভাৱনা আছে, গতিকে আপোনাৰ যিবোৰ কাম আছে সেইবোৰ আপুনি সৎভাৱে কৰক বা সাৱধানে কৰাৰ চেষ্টা কৰক। স্বামী স্ত্ৰীৰ মাজত উৎকৃষ্ট সম্প্ৰীতি থাকিব। আলহীৰ আগমনৰ বাবে ঘৰখনত এক জীপাল আৰু আনন্দৰ পৰিৱেশৰ সৃষ্টি হ'ব। অৰ্থাৎ কৈছে যে আজি স্বামী স্ত্ৰীৰ মাজত উৎকৃষ্ট সম্প্ৰীতিৰ ভাৱ থাকিব আৰু আপোনাৰ ঘৰত আজি আলহীৰ আগমনৰ ফলত ঘৰৰ এক জীপাল আৰু আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব বুলি কৈছে। অত্যাধিক কামৰ বোজাই স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব। ভাগৰুৱা আৰু শৰীৰ বিষৰ দৰে সমস্যা থাকিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ অত্যাধিক কামৰ বোজাৰ ফলত আপোনাৰ স্বাস্থ্যত নেতিবাচক প্ৰভাৱ পৰিব বুলি কৈছে আৰু ভাগৰুৱা আৰু শৰীৰৰ বিষৰ দৰে সমস্যাও থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 7। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।